নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুসংখ্যক কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছিল যে নতুন কিবা এনেকুৱা পোষ্ট নাই বা ৰিক্ৰুইটমেণ্ট ওলাইছে নেকি য'ত নেকি তেখেতসকলে এপ্লাই কৰিব পাৰিব। তোমালোকৰ বাবে এটা একেবাৰে ভাল খবৰ যিটো হৈছে PWD ফালৰ পৰা তোমালোকলৈ 52,935 মানে 52,935টা পোষ্টৰ আপোনালোকৰ বাবে এটা ৰিক্ৰুইটমেণ্ট আপোনালোকৰ আগত দাঙি ধৰা আছে। তেন্তে বলকচোন আমি এতিয়া ইয়াত চাম যে কোনে কোনে এই পোষ্টত এপ্লাই কৰিব পাৰিব নাইবা কি এনেকুৱা ডকুমেণ্টছ লাগিব নাইবা কেতিয়াৰ পৰা এই এক্সামৰ আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখিনি এই ভিডিঅ'টো আমি সম্পূৰ্ণভাৱে ডিছকাছ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে ভিডিঅ'টো চাই কিন্তু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব। তেন্তে বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' আপোনালোকে ইয়াত দেখা পাইছে ইয়াত লিখা আছে যে PWD ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন আউট এপ্লাই অনলাইন ফৰ 52,453 গ্ৰুপ 4 পোষ্ট। ইয়াত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে জনাৰ আগতে আপোনালোকৰ আগত ইয়াৰ অলপ ডিটেইলছ আমি এতিয়া চাই ল'ম। চ' আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াত লিখা আছে ভেকেঞ্চি গ্ৰুপ ডি ভাৰতী 2025ৰ এইটো ভেকেঞ্চি হয় আৰু আপোনালোকৰ যিটো অৰ্গেনাইজেশ্যন হয় যিটো এক্সামটো আপোনালোকৰ হ'ব কণ্ডাক্ট কৰিব সেইটো হৈছে PWD ডিপাৰ্টমেণ্ট। পোষ্ট নেম হৈছে গ্ৰুপ 4 য'ত আপোনালোকৰ গ্ৰুপ 4 কেটেগৰী নাইবা গ্ৰুপ 3 কেটেগৰী আপোনালোকৰ ইয়াত পোষ্ট থাকিব। টোটেল পোষ্ট আছে আপোনালোকে প্ৰথমতে জনোৱাৰ নিচিনা 52,000ৰ ওপৰত আৰু এপ্লাই মোডটো আপোনালোকৰ অনলাইন হ'ব আৰু এই এক্সামটো কোনে কোনে এপ্লাই কৰিব পাৰিব সকলোৰে এটা কুৱেশ্যন হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে এই এক্সামটো অল ইণ্ডিয়া লেভেলত হ'ব। চ' আপোনালোকে ভাৰতৰ প্ৰত্যেক নাগৰিকে এই এক্সামটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহিল কিমান এজৰ ব্যক্তিসকলে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু আপোনালোকে মেক্সিমাম এজ আপোনালোকৰ হ'ব লাগিব 40 ইয়াৰ্ছ। 18 to 40 ইয়াৰ্ছৰ ভিতৰৰ প্ৰত্যেক ব্যক্তিয়ে এই এক্সামটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল আপোনালোকৰ ইয়াত চিলেকশ্যন প্ৰচেছ আপোনাৰ কেনেধৰণৰ হ'ব। চ' ইয়াত ক'বলৈ গ'লে চিলেকশ্যন প্ৰচেছ আপোনালোকৰ এটাই এক্সাম হ'ব যিটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সামত আপোনালোকৰ যদি উত্তীৰ্ণ হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে এই এক্সামটো নাইবা PWD যিটো আপোনালোকৰ গ্ৰুপ 3 নাইবা গ্ৰুপ 3 আৰু গ্ৰুপ 4ৰ আপোনালোকৰ এক্সাম সেইটোত আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব। নেক্সট আপোনালোকৰ আহিল ইম্পৰ্টেণ্ট ডকুমেণ্ট। আপোনালোকৰ এপ্লাই কৰোঁতে কি এনেকুৱা ডকুমেণ্ট লাগিব যি আপোনালোকৰ ডকুমেণ্ট লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰে ভিতৰত আপোনালোকক লাগিব পাছপৰ্ট চাইজ ফটো দুখন, চিগনেচাৰ আপোনাৰ চিগনেচাৰটো আপোনালোকে স্কেনিং কৰি ল'ব পাৰিব, লগতে আপোনালোকে আধাৰ কাৰ্ড আৰু নাইবা আপোনালোকৰ যিকোনো এটা আইডেণ্টিফিকেশ্যন প্ৰুফ যেনেদৰে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড নহ'ব আপোনালোকে আধাৰ কাৰ্ড তাৰপিছত আপোনালোকৰ ভোটাৰ ID আপোনালোকে এনেদৰে আপোনালোকে যিকোনো এটা আপোনালোকৰ প্ৰুফ আপোনালোকৰ আইডেণ্টি প্ৰুফ আপোনালোকে ল'ব পাৰিব। লগতে আপোনালোকক লাগিব এডুকেশ্যনেল চাৰ্টিফিকেট, লগতে আপোনালোকৰ যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেখেতসকলৰ কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকে এজ প্ৰুফৰ বাবে আপোনালোকৰ এটা ডকুমেণ্টছ লাগিব। আৰু এইখিনি ডকুমেণ্টছ লৈ আপোনালোকে মোৰ কমেণ্ট বক্সৰ তলত থকা নাইবা ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপোনালোকে এই PWD ৰিক্ৰুইটমেণ্ট 2025ৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বুজাত অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে এই পেজটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ লওক আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত সম্পূৰ্ণভাৱে ইয়াত দিয়া আছে ডিটেইলছ। চ' এতিয়া আমি চাম যে কেতিয়াৰ পৰা আপোনালোকে এই এক্সামটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' আপোনালোকে ইয়াত দেখা পাইছে ইয়াত লিখা আছে যে ষ্টাৰ্টিং ডেট আপোনালোকৰ যিটো এপ্লাই হ'ব 21 মাৰ্চ 2025ৰ পৰা আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হ'ব 19 এপ্ৰিল 2025লৈকে। চ' বহুকেইদিন সময় আছে আপোনালোকৰ হাতত আৰু আপোনালোকক আৰু এবাৰ ক'ব বিচাৰিম যে এই যিটো এক্সাম হ'ব এইটো অল ইণ্ডিয়া লেভেলত হ'ব। চ' আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগতে আপোনালোকে ভালদৰে ডিটেইলছবোৰ ভালদৰে ফিল আপ কৰিব। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।